কইনা ভাতৰ প্ৰিপাৰেশ্যন এয়া। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ আপোনালোক সকলোৱে ভালে আছে। চ' পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি গ'লোঁ। আৰু আজিৰ ভিডিঅ'টো কি হয় আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। চ' ওচৰৰ বা এজনীৰ বিয়া, আৰু বিয়া ডিচেম্বৰৰ 10 তাৰিখ, মানে আহি পালেহি। আজি হৈছে 4 তাৰিখ। তো তাইক ভাত খাবলৈ মাতিছোঁ আজি। আৰু এতিয়ালৈকে বাৰু মই ইমানকৈ একো ষ্টাৰ্ট কৰা নাই, অলপ চলপকৈ কিবা কিবি ষ্টাৰ্ট কৰিছোঁ ৰন্ধা। চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কি ৰান্ধোঁ, কি কৰোঁ। নাজানো কিমানখিনি ভিডিঅ' শ্বুট কৰিব পাৰোঁ, যিখিনি পাৰোঁ বাৰু কৰিম। আৰু যদি বেছিকৈ শ্বুট কৰিব পাৰিম নিশ্চয় এই ভিডিঅ'টো আপোনালোকে পাব। আৰু বাকী আপোনালোকে আগৰ বিয়াৰ ভিডিঅ'টোত যদি চোৱা নাই চাব পাৰে। ওচৰৰ দাদা এজনৰ বিয়াৰ ভিডিঅ' যিটো দিছিলোঁ, ডেছক্ৰিপশ্যনত লিংক আছে। চ' আকৌ বিয়া আহি আছে, চ' আকৌ বিয়াৰ ব্লগ, একদম ধুনীয়া ধুনীয়া ব্লগ পাব। চ' এতিয়ালৈ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে। চ' এইফালে চাহ কাপোৰ লৈ লৈছোঁ, চাহ খাই আছোঁ। আৰু এইফালে মাটিমাহৰ দালি বনাম, চ' এইখিনি ভিজাই ৰাখিছোঁ। এইফালে অকণমান তিল বটিম, আৰু এইফালে পায়স বনাম। চ' এইফালে চাউলখিনি কেতিয়াবা তিয়াই ৰাখিছিলোঁ, এতিয়া পায়সখিনি বহাই দিওঁ, আপোনালোকক দেখুৱাই আছোঁ। এয়া পায়সখিনি বহাই দিওঁ, কৃষ্ণ উতলিব দিওঁ এইখিনি। এয়া 2টা ইলাচি দি দিছোঁ ফ্লেভাৰৰ কাৰণে। এয়া কাজু কিচমিচখিনি, মানে কাজুখিনি সৰু সৰুকৈ কাটি দিলোঁ। ভিডিঅ' বনাইছা? এই আলু এটা বইল কৰি ৰাখিছোঁ অকণমান। শিঙি মাছ এটা আছে, সেইটো নৰসিংহ পাতেৰে জোল বনাম। বিলাহী, ইমান বিলাহী উলিয়াই থৈছোঁ, যি লাগে ৰেচিপি ইউজ কৰিব। আৰু এইফালে পুৰা বিলাহী বনাম, চাটনি মানে। এয়া এইফালে পায়স হৈ গৈছে। এয়া হাঁহ মাংসখিনি গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আৰু এইফালে ভাঙোন মাছ ৰাখিলোঁ, এইটো শিঙি মাছ জোল বনাই দিম। এইফালে হাঁহৰ মাংসৰ কাৰণে, নৰসিংহ মাছৰ কাৰণে এতিয়া মছলা চছলা বটা হৈ গৈছে। আৰু এইফালে আপোনালোকক দেখুৱাই আছোঁ। এয়া এইফালে হাঁহৰ মাংসৰ কাৰণে পিঁয়াজ ভাজি আছোঁ, তেলতে গোটা গৰম মছলা দি দিছোঁ। এইখিনি পিঁয়াজখিনি ভাজি লওঁ, আৰু এইফালে নৰসিংহ মাছৰ জোলৰ কাৰণে মাছখিনি ভাজি আছোঁ। আদা নহৰু পেষ্ট, এই আদা নহৰুখিনি অলপ ভাজা গৈছে, মানে 2 মিনিটমান ভাজি ল'লোঁ। এইবাৰ ইয়াতে এইখিনি গোটা জিৰা, জালুক আৰু শুকান জলকীয়া ড্ৰাই ৰ'ষ্ট কৰি লৈছোঁ, আৰু এইখিনি পটাত পিচি লৈছোঁ, এইখিনি দি দিম। বিলাহীও দিম অকণমান দেৰিকৈ। এইখিনি যিহেতু ভাজা মছলা হয়, বেছি একো নাভাজোঁ, আৰু 1 মিনিটমান এনেকৈ ভাজি ল'ম। আৰু এইফালে শিঙি মাছৰ জোলখন বনাম, নেদেখুৱাওঁ, ৰেচিপি শ্বুট কৰি থৈছোঁ। হয়তো ইয়াতকৈ আগত গুচিয়ে যাব ভিডিঅ'টো, নহ'লে বা ইয়াৰে পিছত, তো আপোনালোকে চাব পাৰিব। এয়া মছলাখিনি ভাজা হৈ গৈছে, ইয়াতে হালধি, নিমখ আৰু ধনিয়াৰ গুড়া দি দিছোঁ। এবাৰ মাংসখিনি দি দিম। মাংসখিনি একদম বহুত দেৰি ল' ফ্লেমতে ভাজিব লাগিব। এয়া এইখিনি মছলাৰ লগত ধুনীয়াকৈ মিক্স কৰি দিলোঁ। এইখিনি একদম ভাজা যোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। এইখিনি 15 মিনিটমান একদম ল' ফ্লেমতে ভাজি লৈছোঁ। আৰু চাইছে তেল কিমান ওলাইছে। আৰু আলু মই ডাইৰেক্টকৈ দি দিছোঁ, মানে ভাজি চাজি লোৱা নাই। আৰু আকৌ আগৰ জেগাখিনিতে আহি গ'লোঁ ভিডিঅ' শ্বুট কৰিবলৈ। আৰু হাঁহৰ মাংস আৰু শিঙি মাছৰ জোলখন এইফালে হৈ আছে। পায়সটো বাৰু আগতে বনাই ল'লোঁ, বাকী সৰু সুৰা বস্তু বনাব আছে, সেইখিনি বাৰু মোৰ হৈ যাব ইয়াৰে মাজতে। আপোনালোককতো দেখুৱাইছোৱে। বাকী হাঁহৰ মাংসৰে ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। বাকী ইমান মোৰ ওচৰত মানে কি আৰু ভিডিঅ' কৰি থাকিবলৈ সময়ো নাই, যিখিনি পাৰিছোঁ সেইখিনিয়ে কৰিছোঁ। আৰু কি, ভাতটো গৰম গৰম লাষ্টত বনাই ল'ম, হৈ যাব। এতিয়া 11টা বাজিছে, আৰামছে মোৰ 1 ঘণ্টা 1.5 ঘণ্টামানত হৈ যাব, চিন্তা নাই। আৰু চব আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া এইখিনি প্ৰায় মই আধা ঘণ্টামানে ভাজিলোঁ, আৰু এতিয়া আধা ফাল বিলাহী দিছোঁ, বেছি বিলাহী নিদিওঁ হাঁহৰ মাংসত। আৰু এতিয়া বিলাহীবোৰ টেঙাও হয়তো, টেঙা হৈ গ'লে খাবলৈ বেয়া হ'ব। এইবাৰ আৰু ইয়াতে পানী দিব পৰা হৈ গৈছে, পানীখিনি দি দিওঁ। আৰু এটা কথা কৈ দিওঁ যে হাঁহৰ মাংসত বেছি মছলা নিদিলেও হয়, এইটো মই মোৰ ষ্টাইলত বনাইছোঁ কাৰণে ইমান মা মছলা দিছোঁ। আপোনালোকে পৰিমাণ কমাই দিব পাৰে, কিন্তু এই ধৰণে বনালে খাবলৈ বহুত বেছি টেষ্টি হয়। আৰু যিহেতু এইটো গ্ৰেভি হ'ব, একদম অকণমান মানে কি আৰু জোল জোল টাইপে হ'ব, সেইকাৰণে। এয়া সেইখিনি কালাৰটো খুব ধুনীয়া আহিছে। ভিতৰত বাৰু ভিডিঅ' কোৱালিটিটো ইমান ঠিক নহয়, তথাপিও চলি যায়। আৰু এয়া চাওক, আৰু এইফালে এয়া জোলখনো উতলি আছে, আৰু অকণমান থুপথুপীয়া হ'ব দিম। আৰু কি কয়, মানে জোলটো কমাই দিম। আৰু চাইছেনে ৰংটো একদম কিন্তু ধুনীয়া সেউজীয়া ৰং এটা হৈছে। ইয়াতে ডাঠ দেখিছে, এই পোহৰটো ভালকৈ নপৰে যে, সেইকাৰণে। এয়া এইখিনি উতলি আছে।
এয়া হাঁহৰ মাংস বনাই ৰেডি হৈ গ'ল শেষত ধনিয়া দি পেলাই এয়া নমাই দিলোঁ আপোনালোকক নেদেখুৱালোঁ আৰু মানে মই পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ একদম লৰালৰি হৈছে যে এয়া ফ্ৰেণ্ডছ গোটেইখিনি হৈ গৈছে আৰু এইফালে কাঁহৰ বাচন ৰেডি কৰি লৈছোঁ তাক এনেকৈ ধুনীয়াকৈ সজাই দিম ইমান একো নাজানো এইখিনি গোটেই ৰেডি কৰি লৈছোঁ খালি গৰম গৰম এইখিনি মই এতিয়া ভাজিম তিলখিনিও বটা হৈ গৈছে এইবোৰ কি জানে কুকিং কম্পিটিশ্যনত যে গৈছিলোঁ তেতিয়া লিখাখিনি মই কিবা কাগজ উলিয়াইছোঁ এয়া গোটেইখিনি ধুনীয়াকৈ ৰন্ধা মেলা হৈ গ'ল খালি বিলাহী চাটনিটো বিলাহী জুইত মানে পুৰিব দিছোঁ হৈ আছে সেইখিনি হ'লে হৈ গ'ল বাকীখিনিতো হৈয়ে গ'ল আৰু তাইও অহা নাই মানে আমি একেটা কম্পাউণ্ডতে থাকোঁ চ' তাই আহি যাব বাৰু আৰু আপোনালোকক দেখুৱাই আছোঁ কিমান কি ভিডিঅ' শ্বুট কৰিলোঁ কি কৰিলোঁ নাজানো কাৰণ এডিট কৰোঁতেহে গম পাম সেয়াই আৰু বাকী আপোনালোকক অকণ পিছত লগ পাই আছোঁ বাই এয়া দেখিছে পাণৰ গছ এয়া পাকঘৰ আৰু পাকঘৰৰ দুখন ৱালত এনেকৈ পাণ আমাৰ ভৰ্তি হৈ গৈছে পূৰা এয়া ফ্ৰেণ্ডছ গোটেইখিনি ধুনীয়াকৈ সজাই লৈছোঁ বোলে পায়স পানী হাঁহৰ মাংস মাটিমাহৰ দালি নৰসিংহ পাতেৰে শিঙি মাছৰ জোল এইফালে তিল বটা বিলাহী চাটনি বেঙেনা ভাজা মাছ ভাজা আৰু এয়া ভাত আজৰিবা তো হেল্ল' ফ্ৰেণ্ডছ সকলোখিনি ধুনীয়াকৈ হৈ গ'ল আৰু মই ভাত তাত খাই ল'লোঁ বাকী আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে চ' আজিলৈ বাই আৰু হাঁহৰ মাংসৰ ৰেচিপিত যিমানখিনি ভিডিঅ' শ্বুট কৰিব পাৰিলোঁ সেইমতে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আপোনালোকে যদি ভালকৈ চাব খোজে তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ' আছে মানে মোৰ মেইন চেনেল চিনুজ কিটচেনত আপোনালোকে পাই যাব ডেছক্ৰিপশ্যনত লিংক আছে তাতে গৈ আপোনালোকে মোৰ হাঁহৰ মাংসৰ দুটা ৰেচিপি পাই যাব চ' তাতে গৈ চাব পাৰিব